নমস্কাৰ 2026 বৰ্ষৰ মেট্ৰিক দিয়া ছাত্ৰ ছাত্ৰীৰ বাবে ভাল খবৰ 10 এপ্ৰিলৰ দিনা ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল আজি এজন ছাত্ৰই মুখ্যমন্ত্ৰী ডাঙৰীয়া সোধোতে তেওঁ উত্তৰ দিছে যে 10 এপ্ৰিলৰ দিনা ঘোষণা কৰা হ'ব আপোনালোকৰ ৰিজাল্টসমূহ ৰাতিপুৱা 9টা বা 10টাৰ ভিতৰত ৰিজাল্টসমূহ দিয়া হ'ব ৰিজাল্টসমূহ আপোনালোকে সেৱা অফিচিয়েল ৱেবছাইটত পাব লগতে আসাম হায়াৰ ছেকেণ্ডেৰী মানে ASSB যিটো অফিচিয়েল ৱেবছাইট তাত পাব কেনেকৈ আপোনালোকে ৰিজাল্টসমূহ চাব তাৰ বিষয়ে মই আপোনালোকক অলপ দেখুৱাই দিম মানে কেনেকৈ গৈ আপোনালোকে চাব পাৰিব 2025 বৰ্ষত তেনেকৈ দিয়া হৈছিলে আপোনালোকে ৰিজাল্ট শিক্ষা ইণ্ডিয়া ৰিজাল্ট এইবিলাকতো চাব পাৰিব এতিয়া মই আপোনালোকক ইণ্ডিয়া ৰিজাল্ট বা ৰিজাল্ট শিক্ষা যিকোনো ৱেবছাইট তাত দেখুৱাই দিছোঁ আপোনালোকে ইয়াতে দেখিব এণ্টাৰ ৰোল নম্বৰ ইয়াত আপোনাৰ ৰোল নম্বৰটো চিলেক্ট কৰিবলৈ আহিব ইয়াত আপোনালোকৰ B26 বুলি চিলেক্ট কৰিব লাগিব এতিয়া B25 লিখা আছে তাৰপিছত তাৰ কাষতে যিটো নাম্বাৰ আছে সেইটো দিব লাগিব তাৰপৰা এণ্টাৰ নম্বৰটো দিব লাগিব ইয়াত আপোনালোকৰ B25 কাষত যিটো নাম্বাৰ থাকে সেইটো দিব তাৰপিছত এণ্টাৰ নম্বৰটো দিব লাগিব যিটো নাম্বাৰ থাকে তাৰপিছত আপোনালোকে ফাইন ৰিজাল্ট বুলি ক্লিক কৰা মাত্ৰকে আপোনালোকৰ ৰিজাল্টসমূহ উপলব্ধ হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছিলে আপোনালোকে এবাৰ চাই লওক মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব বিহুৰ আগতে বিহুৰ পিছত 10 এপ্ৰিল মেট্ৰিকৰ ৰিজাল্ট 10 এপ্ৰিল থেংক ইউ পাছ কৰাই দিব